হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক যিসকল নতুনকৈ ৰানিং ষ্টাৰ্ট কৰিছে বা কৰিম বুলি ভাবিছে, যিসকল ৰিচেণ্টলি আহিছে ষ্টাৰ্ট কৰিবলৈ, সেইসকল আপোনালোকে কেনেকৈ ৰানিং ষ্টাৰ্ট কৰিব লাগে এই কথাটো বহুতেই নাজানে আৰু কি কৰে সেইকাৰণে বহুতেই কিছুমান ভুল কৰি দিয়ে আৰু সেই ভুলবিলাকৰ কাৰণে আপোনালোকৰ কি হয়, ইঞ্জুৰি হৈ যায়, আঁঠু বিষ হয়, চিন পেইন হয়, এই সমস্যাবিলাক হয়। যেতিয়ালৈকে যিসকলে আপোনালোকে নতুনকৈ আহিছে, একেবাৰে নতুনকৈ আজিৰ পৰা ষ্টাৰ্ট কৰিছে বা এই ৰিচেণ্টলি ষ্টাৰ্ট কৰিছে বা ষ্টাৰ্ট কৰিম বুলি ভাবিছে, সেইসকলে আৰম্ভণিটো কিদৰে কৰিব। চ' সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট কথা। যদি আৰম্ভণিটো আপোনালোকে ভালকৈ কৰি যায় তেনেহ'লে পিছলৈ আপোনালোকে যিমান প্ৰেক্টিছ বঢ়ালেও হাৰ্ড ট্ৰেইনিং কৰিলেও আপোনালোকৰ ইঞ্জুৰি নহয়। কিন্তু প্ৰথমতে যদি ভুল কৰি দিয়ে তেনেহ'লে কিন্তু আপোনালোকৰ যথেষ্টখিনি ইঞ্জুৰি হ'ব পাৰে আৰু তেতিয়া আপোনালোকৰ একেবাৰে ৰেষ্ট ল'বলগীয়া হৈ যাব। এতিয়া নতুনকৈ অহাসকলে ৰানিং কেনেকৈ কৰিব? আপোনালোকে কেতিয়াও পুৰণাখিনিৰ লগত ৰানিং ষ্টাৰ্ট নকৰিব। যিসকলে নতুনকৈ আহিছে সেইসকলে একেবাৰে যিটো ফাৰ্ষ্ট দিনটো আপোনালোকে সদায় অলপমান ৱাকিং আৰু জগিং কৰিব। ৱাকিং আৰু ৰানিং এইটো বস্তু আপোনালোকৰ বহুত ভাল। ৱাক এণ্ড ৰান সদায় আপোনালোকে ফ'ল' কৰিব। ষ্টাৰ্টিঙত অহাখিনি আপোনালোকে কি কৰিব, যিখন ফিল্ডত আপোনালোকে ৰানিং কৰিছে সেইখন আপোনালোকে এপাক খোজকাঢ়িব, আকৌ এপাক শ্ল'লি ৰানিং কৰিব, আকৌ ঠিক এপাক খোজকাঢ়িব, এপাক ৰানিং কৰিব। ঠিক তেনেদৰে আপোনালোকে 4 পৰা 5 বাৰমান ৰিপিট কৰিব। এইটো হৈছে আপোনালোকৰ ফাৰ্ষ্ট দিনৰ ট্ৰেইনিং। আৰু যিটো আপোনালোকে ৰানিং কৰিব ৱাকিঙৰ লগত সেইটো কিন্তু একেবাৰে শ্ল' হ'ব। তাৰপিছত আপোনালোকে কি কৰিব, ছেকেণ্ড দিন যেতিয়া আহিছে ছেকেণ্ড দিন আপোনালোকে দুপাক ৰানিং কৰিব, এপাক খোজকাঢ়িব, আকৌ দুপাক ৰানিং কৰিব, এপাক খোজকাঢ়িব। ঠিক এনেদৰে আপোনালোকে 4 পৰা 5 পাকমান ফ'ল' কৰিব। ইয়াৰ পিছতে আপোনালোকে লাহে লাহে যেনেকৈ তৃতীয় দিন চতুৰ্থ দিন আহিছে ঠিক তেতিয়াৰ পৰা আপোনালোকে লাহে লাহে জগিঙৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। সেইদিনা আপোনালোকে খোজকাঢ়িব নালাগে। তৃতীয় চতুৰ্থ দিনৰ পৰা কণ্টিনিউৱাছ আপোনালোকে জগিং কৰিব। আৰু জগিং বহুত বেছি নহয়। যদি আপোনালোকৰ ফিল্ডখনত 400 মিটাৰ আছে তেনেহ'লে আপোনালোকে খুব বেছি 6 পাক বা 7 পাকমান একেবাৰে শ্ল' জগিং কৰিব। আৰু তাতকৈ কম কৰিলেও আপত্তি নাই, 4 পাক 5 পাকো কৰিব পাৰে, কিন্তু বেছি নকৰিব। ঠিক এনেদৰে আপোনালোকে প্ৰায় 2 সপ্তাহমান ফ'ল' কৰিব। 2 সপ্তাহমান আপোনালোকে লাহে লাহে ৰানিংটো বঢ়াই যাব, অলপমান ডিষ্টেঞ্চটো বঢ়াই যাব। এদিনতকৈ সিদিন আপোনালোকে এপাক 1.5 পাক এনেকৈ বঢ়াই যাব। ঠিক এনেদৰে আপোনালোকৰ যেতিয়া 11 পাক 12 পাক বা 14-15 পাক পৰ্যন্ত দৌৰিব পাৰিছে, তাৰপিছৰ পৰা আপোনালোকে লাহে লাহে অলপমান হাৰ্ড ট্ৰেইনিং কৰিব পাৰে, অলপমান স্পীড ট্ৰেইনিং কৰিব পাৰে আৰু চিডিউল মতে অনুশীলন কৰিব পাৰে। কিন্তু লগতে মনত ৰাখিব যে এই শ্ল' ৰানিং যিকেইদিন কৰি আছে সেইকেইদিন আপোনালোকে ষ্ট্ৰেচিং আৰু এক্সাৰচাইজবিলাকো ভালকৈ কৰিব, তেতিয়া আপোনালোকৰ ইঞ্জুৰি নহয়। যদি ষ্ট্ৰেচিং আৰু এক্সাৰচাইজবিলাক ভালকৈ নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ মাচল পেইন হ'ব, নি পেইন হ'ব পাৰে, চিন পেইন হ'ব পাৰে, এইবিলাক সমস্যা হ'ব পাৰে। চ' নতুনকৈ যদি অহাসকলে এনেকৈ যদি অনুশীলন কৰে তেনেহ'লে আপোনালোকে কোনো সমস্যাও নাপায়, খুব বেছি ভাগৰো নালাগে আৰু আপোনালোকৰ ইঞ্জুৰিও নহয়। সেইকাৰণে মনত ৰাখিব যে কেতিয়াও নতুনকৈ আহি পেলাই আপোনালোকে স্পীড ট্ৰেইনিং কৰি নিদিব। ডাইৰেক্ট যদি স্পীড ট্ৰেইনিং কৰি দিয়ে তেনেহ'লে আপোনালোকৰ কি হ'ব পাৰে, যথেষ্টখিনি সমস্যা হ'ব পাৰে। বাকী বহুতে এইখিনি কথা ফ'ল' নকৰে। ফ'ল' কৰা নকৰাটো আপোনালোকৰ নিজৰ কথা। মই যিখিনি ক'ব লাগে বা যিখিনি মই জানো সেইখিনি আপোনালোকক মই কৈ দিছোঁ। চ' আপোনালোকে যদি ফ'ল' কৰে তেনেহ'লে নিজৰ কাৰণে ভাল। আৰু ফ'ল' যদি নকৰিব বিচাৰে, কোনোবাই যদি ডাইৰেক্ট কৰিম বুলি ভাবিছে চিধা আহি স্পীড ট্ৰেইনিং, চ' কৰিব পাৰে, তাত কোনো সমস্যাৰ কথা নাই, কিন্তু আপোনালোকৰ প্ৰব্লেম পিছত নিজৰে হ'ব। সেইকাৰণে ভালকৈ আপোনালোকে এনেদৰে ফ'ল' কৰিব, তেতিয়া আপোনালোকৰ কোনো সমস্যা নোহোৱাকৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব। আৰু এটা কথা মনত ৰাখিব যে আপোনালোকে নতুনকৈ যিসকলে আহিছে সেইসকলে এইটো নহয় যে ইণ্টাৰভিউ কাষ পাইছেহি মই তেতিয়া ষ্টাৰ্ট কৰিম। তেওঁলোকে খুব আগৰ পৰাই ষ্টাৰ্ট কৰি দিয়ক। যদি শেষলৈ ষ্টাৰ্ট কৰিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ইণ্টাৰভিউ কেতিয়াও পাছ কৰিব নোৱাৰে, ভাল টাইমিং কেতিয়াও নাহিব আপোনালোকৰ। সেইকাৰণে আপোনালোকে অলপমান আগৰ পৰাই অনুশীলন ষ্টাৰ্ট কৰি দিব। চ' আশা কৰিছোঁ আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে। যদি আপোনালোকৰ কিবা ডাউট আছে, কিবা যদি কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।